ঈদ আহি পাই গ'ল, মাজত মাথো কেইটামান দিন। বহুতক কোৱাও শুনিছোঁ, বহুতৰ ভিডিঅ'ও দেখিছোঁ যে আজিকালি ঈদত ভাল নালাগে, আগৰ দৰে আৰু সেই সুখ নাই। ভাইসকল কথা এটা কওঁ, আগতে ঈদৰ কাপোৰ দেউতাই কিনি দিছিল। ৰাতিপুৱাতে হাতত 10-20 টকা ধৰাই দিছিল। সেই পইচাটোকে লৈ দিনভৰ দৌৰা-দৌৰি কৰি আছিলোঁ। মন গ'লে দোকানত খাব গৈছিলোঁ, লগৰ বন্ধুকো খুৱাইছিলোঁ, তাৰ পৰাও খাইছিলোঁ। বন্ধু, তেতিয়া তুমি দেউতাৰ ওপৰত নিৰ্ভৰ আছিলা, আৰু এতিয়া তুমি নিজৰ ওপৰত নিৰ্ভৰশীল। তেতিয়া তোমাক দেউতাই কাপোৰ কিনি দিছিল, এতিয়া তুমি দেউতাক দিব পৰা হৈ আছা। তেতিয়া দেউতাই তোমাৰ ভণ্টিক 20 টকা দি তোমাক 10 টকা দিয়াৰ বাবে তুমি কাজিয়া কৰিছিলা। এতিয়া সেই ভণ্টিক তুমি নিজে কাপোৰ কিনি দিব পৰা হৈ আছা। সেই হিচাপত তুমি সুখী হ'ব লাগে যে তোমাক আল্লাহে সেইখিনি ক্ষমতা দিছে যে তুমি সকলোকে এযোৰকৈ কাপোৰ কিনি দিয়া। যদি তুমি সকলোৰে বাবে কাপোৰ কিনি, সকলোৰে বাবে বস্তু কিনি শেষত নিজৰ ফালে চাইছা, তেতিয়াহ'লে বন্ধু, ৱেলকাম টু পুৰুষৰ জীৱন। তুমি এজন প্ৰকৃত পুৰুষ। আৰু তোমালোক সকলোলৈ মোৰ মনৰ পৰা আগতীয়াকৈ ঈদৰ শুভেচ্ছা থাকিল। ঈদ মুবাৰক।